নমস্কাৰ, গুড মৰ্নিং এণ্ড সুপ্ৰভাত জনাইছোঁ সকলোকে। আশা কৰোঁ চবেই নিশ্চয় ভালে আছে। আৰু ৰাতিপুৱাই মই চাইকেলখন লৈ ওলাই আহিছোঁ। তো চাওক, পুৱাই ওলাই অহাৰ কাৰণটো হ'ল গাইজ, আপোনালোকে নিশ্চয় টাইটেলখন পঢ়ি থাম্বনেইলখন দেখি নিশ্চয় গমেই পালে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তো বলক তেতিয়াহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণমান আহি পালোহি মই ফিল্ড। তো চাব পাৰে ৰাতিপুৱাই কোনো নাই এতিয়া। তো কুঁৱলী পৰি আছে গাইজ অলপকে। তো বাকী কথা বাদ দিয়ক, এতিয়া জল্দি যাব লাগে। ইয়াৰ পৰা জাষ্ট এতিয়া 2 কিলোমিটাৰ চাইকেলিং কৰিব লাগে। তাৰপিছত পাই যাম আমি আমাৰ মঞ্জিল। তো বলক তেতিয়াহ'লে আমি এই যাত্ৰাটো আৰম্ভ কৰি দিওঁ গাইজ। তো বলক, লেটছ গো। আপোনালোকক এটা কথা কৈ দিওঁ যে আপোনালোকে যদি চানডুবি ফেষ্টিভেলত আহে তো আপোনালোকে এইফালে চাওক, এইখন চাইন বৰ্ড দেখা পাব, ৱেলকাম টু চানডুবি ৰাইজ। তো আপোনালোকে যদি ফেষ্টিভেলত আহে নতুবা চানডুবি পিকনিক স্পটত আহে তো আপোনালোকক লোকেশ্যনটো কৈ দিওঁ যে কোনফালেদি যাব লাগিব। তো এইফালে চাইন বৰ্ডখন আছে চাওক, তো ইয়াত লিখা আছে ৱেলকাম টু চানডুবি। তো এইফালে মেইন ৰোড দিয়ে এইফালে আহিলে এইখন মানে এতিয়া পাব চানডুবি বৰ্ডখন, আৰু এইফালে মানে চাইন বৰ্ডখন, আৰু এইফালে চাওক চানডুবিৰ গেটটো আছে। এইফালেদি যায় গাইজ পিকনিক স্পটত। তো আপোনালোকে যদি ফেষ্টিভেলত আহে এইফালে নোসোমাব, এইফালে চাই লওক, এইফালে ডাঙৰকৈ ৱেলকাম টু চানডুবি বুলি লিখা আছে। তো আপোনালোকে যদি ফেষ্টিভেলত আহে কোনোবাই তো সেইদিনা মানে এইফালে নোসোমাব। তো আপোনালোকে ফেষ্টিভেলত আহিলে যাব লাগিব এইফালে চিধা। তো এই ৰাস্তাটো চাই লওক ভালকে। তো এনেকৈ আপোনালোকে যদি মেলাত আহে, ডাইৰেক্ট মেলাত আহে তো আপোনালোকে চিধাকৈ এনেকৈ যাব লাগিব। আৰু যদি পিকনিক স্পটত আহে তো এইফালে সোমাব লাগিব। বহুত লোকে চিনি নাপায়, মানে নাজানে লোকেশ্যনটো, তো সেইকাৰণে কৈ দিলোঁ এইখিনি কথাটো। তো চাওক সেইখন পোষ্টাৰখন দেখিলে গম পাব এতিয়া। তো এতিয়া বাকী কথা বাদ দিয়ক, আমাৰ যাত্ৰা আৰম্ভ কৰিব লাগে। তো লেটছ গো। উলাহৰ মেলাতে ৰিঙা ৰিঙা বুকুতে ৰঙালে মনৰে পান। এই ঠাণ্ডাত কুপি 2 কিলোমিটাৰ চাইকেল চলাৰ পিছত ফাইনেলি মঞ্জিল আহি পালোঁ। তো চাব পাৰে এইফালে 50% হৈছে বুলি ক'ব পাৰে গাইজ গেটটো। তো চাব পাৰে, আৰু ওপৰত কিবা লিখিব নেকি নাজানো সেইটো। তো এইফালে চাওক এইবিলাক মানে ৰাইজ, এই গেটটো মানে মেইনলি দুটা বস্তুৰ দ্বাৰা তৈয়াৰ হৈছে। এটা হৈছে বাঁহ আৰু এটা হৈছে নল। তো চাব পাৰে আপোনালোকে পথাৰত যে পায় সেই নল। তো এই দুটা বস্তুৱে মানে বেছিকৈ ইউজ হৈছে ইয়াতে। তো চাব পাৰে আপোনালোকে, আৰু কিজানি অলপমান বাকী আছে গেটটো, ওপৰত কিবা লিখিব নেকি সেইবিলাক নাজানো। বাৰু যিয়ে নহওক পিছলৈকে দেখা যাব বাৰু। তো যিয়ে নহওক এতিয়া ভিতৰত যাব লাগে, আৰু আহক এন্ট্ৰি কৰি দিওঁ ভিতৰত। বলক গাইজ, বলক আহক। এইখন হ'ল গাইজ থলুৱা বজাৰ, য'ত নেকি মানে আপোনালোকে গাঁৱলীয়া বস্তুবিলাক পাব। যেনেকুৱা ধৰি লোৱা হওক হাঁহৰ মাংস, গাহৰি মাংস পুৰা, চিলা মাছ, এৰী, মানে এই যে এৰী লতা, তো সেই পলু বুলি কয়, তো সেইটো পাই যাব এইফালে। বিভিন্ন ধৰণৰ খাদ্য আপোনালোকে পাব ইয়াত আহিলে, ৰাইচ বিয়াৰ হওক বা আন কিবা ইত্যাদি বহুত নানা ধৰণৰ খাদ্য, মানে খাদ্যৰ মেলা হ'ব। আৰু এইখন খাদ্যৰ এইখিনি মানে এৰিয়াখিনিত গোটেই মানে, তো মেইনলি মানে এইখিনিত অকল খাদ্যৰে বজাৰ হয় গাইজ। তো আপোনালোকে যদি আহে আপোনালোকে দেখিবই নিশ্চয়। তো এতিয়া মানে গাঁৱলীয়া যিবিলাক বস্তু আছে তো সেইবিলাক মানে এতিয়া পোৱা যায়। খৰচৰবিলাক কোনোবাই ঠিকেই কৰিছে, মানে যাৰ দোকান সি ঠিক কৰিছে। আৰু তো চাব পাৰে এইফালে দিছে, ইয়াত নাৰা দিছে, নাৰাৰে বনাইছে এইবিলাক। তো চাওক ধুনীয়াকৈ, কি ধুনীয়া লগাইছে আপোনালোকে চাওকচোন একবাৰ। আৰু এতিয়া কিজানি এইখন টিবল টাইপৰ হ'ব নেকি, এইবিলাক নাজানো বাকী। তো চাওক এতিয়া ধুনীয়াকৈ নাৰাৰে বনোৱা হৈছে, আৰু এইফালেও বনাই আছে, এইফালে দেখাই দিছে আপোনালোকক। এইফালে চাওক এইফালেও বনাই থকা হৈছে, এইবিলাক চাফা কৰি থকা হৈছে, সেইবিলাক ধুনীয়াকৈ বনাইছে। তো চাওক এইফালে বাছা আছে, আৰু এইফালে এনেকুৱাকৈ বনাই থকা হৈছে। আৰু এইফালে একদম গোটেই ডাঙৰকৈ একদম মানে এতিয়া দোকান হ'ব, এতিয়া চবফালে দোকান হ'ব, ধুনীয়া লগা হ'ব তেতিয়ালৈকে। মানে 1 তাৰিখৰ পৰা একদম আৰু ধুনীয়া আৰু গাইজ, একদম বিন্দাছ লগা হ'ব। তো চাব পাৰে একদম টিপ টপ কৰি বনাইছে, এতিয়া বৰ্তমান হোৱা নাই। তো লাহে কৰি আছে, যিহেতু টাইম আছে আজিৰ পৰা, আৰু ইমান দিন আছে। আজি হ'ল 26 তাৰিখ, আৰু 26 তাৰিখ হ'লে এইফালে 5-6 দিনমান আছে। আৰু তো চাব পাৰে সেইকাৰণে, তো 5-6 দিন মানতে আৰামছে হৈ যাব। তো চাব পাৰে এইফালে, তো চবফালে বনাই থকা হৈছে। আৰু এইফালেও এইবিলাক বনাই নাই দেখোন গাইছ, এইবিলাক লাহে বনাব আৰু ধুনীয়াকৈ এতিয়া। তো ইয়াৰ পৰা ওলাই দিওঁ, আৰু এইবিলাক মানে এতিয়া এইখিনি দেখালেও, তো আপোনালোকক এতিয়া দেখাব আছে মই মঞ্চ আৰু মীনা বজাৰখন। তো দেখাব বলক, আৰু বহুতো নানা ধৰণৰ বস্তু দেখাবলৈ আছে আপোনালোকক। যিটো ঠাণ্ডা লাগছি না, মানে চাওক নাই, একদম কুঁৱলী চোন, যোনফালে চাই সেইফালে মানে কুঁৱলী, সেইকাৰণে মানে বিৰাট ঠাণ্ডা লাগছি দেই গাইছ। আৰু তাতে হাফ পেণ্ট মাৰিছোঁ। তো চাব পাৰে, যিহেতু চেংৰা চুলি না, অলপ মানে তেল ফাটছি দে গাইছ। আৰু এইফালে চাওক পিছফালে, ৱাও, দিছ ইজ দ্য হাউচ গাইছ। তো লুক এট দিছ দ্য হাউচ। মই জনাত এইকেইটা ঘৰত মেইনলি যিকেইটা মানুহক মানে নিমন্ত্ৰণ দি জনোৱা হয় তেওঁলোকৰ বাবে এইটো। তো এতিয়া মেইনলি মানে যিকেইটা ডাঙৰ গেষ্ট আহে ন, তো সেইকেইটাক মানে এতিয়া
নিমন্ত্ৰণ জনোৱা হয় তো চাব পাৰে এইফালে ধুনীয়াকৈ বনাইছে এতিয়া তো 50% মান হ'ল বুলি ক'ব পাৰি দেই গাইছ এইবিলাক তো চাওক এইবিলাক ধুনীয়াকৈ তো এইবিলাক বাঁহৰে বনাইছে আহক ভিতৰত যাওঁ ভিতৰত দেখাইছোঁ তো চাওক এইবিলাক মানে খেৰেৰে বনোৱা হৈছে এইবিলাক বনাই আছে এতিয়া বৰ্তমান বাঁহেৰে আৰু ইয়াতো নল দিছে দেই গাইছ নল দিছে ইয়াতো চাব পাৰে আৰু এইফালে বাঁহেৰে বনাইছে এইবিলাক চব বাঁহেৰে নলেৰে মানে চব আৰু প্ৰাকৃতিক বস্তুৰে বনোৱা হৈছে চব বস্তুবিলাক তো চাওক ওপৰতো একদম মানে নাৰাৰে যিবিলাক ধানৰ সেই খেৰ নাৰাৰে বনোৱা হৈছে এইবিলাক এইফালে আছে তো চাওক ভুলো হ'ব পাৰে দে গাইছ সেইটো মই নাজানো যদি আমাৰ কোনোবাই কমিটিৰ ডাঙৰ মানুহে চাই আছে তো আপুনি কমেণ্ট কৰি জনাবচোন যে মানে এইটো ঘৰটোত মানে কি কৰা হয় যদি মোৰ ভুল হৈছে গাইছ ক্ষমা কৰিব একদম দিলছে চৰি দিছ ইজ দ্য হ'ল পুদুৰখুনি গেট তো এইবাৰ মানে বস্তুবিলাক অলপমান মানে নৰ্মেলকৈ দিছে দিয়ক তো চাব পাৰে পিছফালে তো চাওক গেটটো এইটো মানে বাঁহেৰে এইবিলাক যে গাইছ বাঁহৰ যে ধাৰা হয় ন তো ধাৰা সেই চিষ্টেমৰ বনাইছে এইবাৰ তো চাওক নৰ্মেল এনে ধুনীয়া তো ভাল লগা হৈছে বাৰু নৰ্মেল হ'লেও কিনো হ'ব তো ধুনীয়া ভাল লগা হৈছে তো এতিয়া ভিতৰত যাওক গাইছ ভিতৰত তাৰ পৰা আৰম্ভ হ'ব আৰু কিন্তু এতিয়া মানে যিহেতু মানে দিন আছে তো সেইকাৰণে এইকেইদিন মানে ঠিক কৰি আছে লাহে তো তেতিয়ালৈকে হৈ যাব বাৰু চিন্তা কৰিব নালাগে তেতিয়ালৈকে মানে 50% হৈছে বুলি আপোনালোকে মানে ধৰিব পাৰে আৰু 50% হৈছে আৰু সেনেকুৱা তো চাওক এইবিলাক মানে হৈছে তো এতিয়া তো এইবিলাকতো কি বা হয় কি বা দোকানে হয় না আন কিবাই হয় দোকানো নহয় বাৰু কিন্তু কিবা আৰু পুতনি বুলি ক'লে আপোনালোকে জানে তো এতিয়া কি থাকিব তো আপোনালোকে গেছ কৰি ল'ব আৰু আহিলেতো দেখাই পাব আপোনালোকে আৰু ময়ো দেখাম বাৰু 1 তাৰিখে তো চাওক এতিয়া ধুনীয়াকৈ এইফালৰ পৰা একদম সেইখন হ'ব মঞ্চৰ ওচৰত যাম বাৰু কিন্তু এতিয়া এইফালে চাই লওক সেইবিলাক মানে এতিয়া কিবা হ'ব আৰু গাইছ তো মই এতিয়া ক'ব নোৱাৰিম ন কি হ'ব এতিয়া জানো মই আৰু আগতীয়াকৈ কেনেকৈ জানিম তো কি হ'ব তো 1 তাৰিখে দেখা পাম বাৰু যি কি নহওক এতিয়া কি হ'ব তো আহক এতিয়া আমি মঞ্চখন দেখাওঁ আপোনালোকক এতিয়া দেখা হওক আপোনালোকক আমি চান্দুবিৰ মেইন মঞ্চখন তো এতিয়া চাওক এইখনে হ'ব মঞ্চ মেইন ষ্টেজ য'ত নেকি মানে ডাঙৰ মানুহবিলাকে বহিব এতিয়া তো চাওক এইবিলাক মানে ঠিক কৰি থকা হৈছে এই ইয়াতো বাঁহ আছে গাইছ বাঁহেৰে বনোৱা হৈছে চব বাঁহেৰে বনোৱা হৈছে দেই গাইছ তো চাব পাৰে এইটো মানে পাৰ্মানেণ্ট কৰি বনাই দিছে দিয়ক গাইছ এইটো মানে পাকাৰ হয় তো মঞ্চখন চাব পাৰে পাকাৰ আৰু এতিয়া মানে যিসকলে নাচিব ফেষ্টিভেল বুলি ক'লেতো সকলোৱে গমেই পায় মানে বিভিন্ন ধৰণৰ জাতিৰ সমদল হয় মানে সমদল আহে আৰু তো নিজৰ সকলোৰে ট্ৰেডিশ্যনেল ডান্স থাকে ট্ৰেডিশ্যনেল ড্ৰেছ থাকে তো এতিয়া মানে চবে মানে নিজৰ ট্ৰেডিশ্যনেল ডেন্স যিটো তো এতিয়া মানে প্ৰদৰ্শন মানে সহজ ভাষাত যদি কওঁ এতিয়া মানে নৃত্য প্ৰদৰ্শন হ'ব গাইছ মই মানে কি ক'বলৈ বিচাৰিছোঁ আপোনালোকে নিশ্চয় বুজিয়ে পাইছে তো এতিয়া চবে মানে নিজৰ ট্ৰেডিশ্যনেল ডেন্স যিটো ধৰি লওক বগেজাৰী হওক ৰাভাসকলৰ বগেজাৰী ৰাভা কৃষ্টি বড়োসকলৰ বাগৰুম্বা তো সেনেকুৱা চবখিনি মানে এতিয়া জাতি আহিব আৰু আহি মানে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব তো চাওক এতিয়া এইখন মঞ্চ তো মেইনলি এইখন তেওঁলোকৰ কাৰণে তৈয়াৰ কৰা হৈছে এইখন মঞ্চ আৰু গাইছ ইয়াত আহি মানে এটা বস্তু দেখা পালো তো চাওক এইফালে আমাৰ মৰমৰ জুবিন দাৰ স্মৃতিত এটা ডাঙৰ মস্ত ডাঙৰ দিয়ক গাইছ এইটো আপোনালোকে মানে কেমেৰাত দেখি এইটো নাভাবিব যে এইটো সৰু গাইছ মস্ত ডাঙৰ কিন্তু দে গাইছ এইটো মস্ত ডাঙৰ তো মস্ত ডাঙৰ গাইছ তো চাব পাৰে আৰু এইবিলাক মানে বনাইছে এই চাইকেলত যে থাকে এইবিলাক এই চেন এইবিলাক কি বুলি কয় সেইবিলাক এই আপোনালোকে যোনে মানে চাইকেল মিস্ত্ৰী তেওঁ জানিব মানে এইবিলাক চাওক চটবল কিবি তো সেইবিলাকেৰে মানে এটা ধুনীয়া একদম মানে আকৰ্ষণীয় বস্তু বনোৱা হৈছে এতিয়া জুবিন দাৰ স্মৃতি দিয়ক গাইছ জয় জুবিন দা অলৱেজ গাইছ তো চাব পাৰে এইফালে তো চাওক কি ধুনীয়া লগাইছে আপোনালোকে আহিলে এতিয়া দেখিব চাওক এইটো মেইন আকৰ্ষণ হ'ব দেই গাইছ জুবিন দাৰ কাৰণে কিন্তু আহিলে এতিয়া দেখাই পাব তো চাওক কি ডাঙৰকৈ বনোৱা হৈছে কেমেৰাতটো বাৰু সৰুকৈ দেখা হৈছে আৰু সৰুকৈ দেখিছে আপোনালোকে কিন্তু ওচৰত যেতিয়া দেখিব তেতিয়া একদম মানে ডাঙৰ গাইছ কচম কৈছোঁ একদম ধুনীয়া লগা হৈছে দেই জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা এতিয়া বহুত কাম আছে এইখিনিত তো পিছত দেখাই থাকিম তো এইফালে খেৰ আনি থৈ দিয়া হৈছে এতিয়া তো চাব পাৰে এইফালে এইবিলাক ঠিক কৰি আছে বাৰু এইবিলাক তো এইফালে আছে কিবা খৰচৰ বনাইছে নেকি তো পিছত দেখা যাব এইবিলাক তো এতিয়া এটা আপোনালোকক ইউনিক বস্তু দেখাওঁ হওক আপোনালোকক মই লোকেল টং ঘৰ যিটো মানে আমাৰ খাচীৰ জাতিসকলে বেছিভাগ ইউজ কৰে এইটো বস্তুটো আৰু আমাৰো মানে গাঁৱত হাতী খেদিবৰ কাৰণে যিসকল মানে খেতিয়ক তো তেওঁলোকে জানে
তো হাতী খেদিবৰ কাৰণে মানে এনেকুৱা ঘৰ বনাই লোৱা হয় কাৰণ যাতে হাতীয়ে একো অন্যায় কৰিব নোৱাৰে এতিয়া এনে মানে বনাইছে আৰু ফটো চটো উঠিবৰ কাৰণে আহক মই উঠি দেখাইছোঁ আপোনালোকক তো ভিতৰৰ ওপৰত যাওঁ এতিয়া গাইছ চাওক ইয়াত মানে বনাই থকা হৈছে এতিয়া বৰ্তমান হোৱা নাই ভালকে তো ইয়াত চাওক বনাই আছে এতিয়া বৰ্তমান ধুনীয়া লগা হ'ব আপোনালোকে আহিলে এতিয়া মানে ফটো চটো উঠিব পাৰিব আৰু গাইছ ফটো চটো উঠাৰ কাৰণে বনাইছে তো বহুত লোকে মানে নাজানে ন এইবিলাক মানে বহুত বস্তু দেখাই নাপায় বহুতে মানে দেখা নাপায় আৰু এইটো বস্তুটো তো সেইকাৰণে মানে তেওঁলোকৰ কাৰণে মানে মেইনলি এইটো তৈয়াৰ কৰা হৈছে তো চাব পাৰে এইফালে ধুনীয়া একদম তো চাওক তো এইবিলাক বস্তু মানে আজিকালি জেনেৰেশ্যনে নাজানে না তো সেইকাৰণে মানে এইবিলাক বস্তু বনোৱা হৈছে এইটো বা কি ঘৰ বনাইছে মই বৰ্তমান নাজানো কি বা ঘৰ হ'ব এইটো চাগে মিউজিয়াম হ'ব নেকি কিবা মিউজিয়াম টাইপৰ অলপমান তো নাজানো কি বা হ'ব তো বনাই আছো এতিয়া লাহে লাহে তো 1 তাৰিখে দেখা পাম বাৰু যি হয় তো চাওক এতিয়া কি বা হ'ব নাজানো দেই গাইছ মোৰতো আনটা চিটো মিউজিয়ামে হ'ব লাগে গাইছ এইবিলাক বহুতো খেৰ চেৰ আনি থোৱা হৈছে বাৰু কি বা হ'ব এইটো মই এতিয়া ক'ব নোৱাৰিম বাৰু তো যিয়ে নহওক পিছত দেখা যাব তো এতিয়া বেলেগ বস্তু দেখা হওক গাইছ আৰু আছে বহুত বস্তু আছে দেখা হ'ব আৰু ৰাইজ ইয়াতে মানে ইমান কষ্ট কৰি মানে আমাৰ গাঁৱৰ মানুহসকলে মানে বনাইছে এইবিলাক ডাষ্টবিন তো আপোনালোকে মানে চান্দুবি ফেষ্টিভেলত আহিলে বা য'তেই নহওক আপোনালোকে গ'লে মানে ডাষ্টবিনটো ব্যৱহাৰ কৰিব দিয়ক গাইছ একদম হাত জোৰ কৰিছে আপোনালোকে যদি চান্দুবিত ফেষ্টিভেল চাব আহে তো তাতো মানে ইয়াতো মানে আপোনালোকে এনেকুৱা ডাষ্টবিনবিলাক দেখা পাব তো আপোনালোকে যাতে ক'তো জাবৰ জোঁথৰ নেপেলায় এইবিলাক ডাষ্টবিনত পেলাব দিয়ক গাইছ একদম হাত জোৰ কৰিছোঁ আপোনালোকক আৰু ইয়াতে মানে এটা বস্তু বনোৱা হৈছে তো এতিয়া মানে কি হয় গাইছ এতিয়া মানে মেইনলি মানে পতাকা এতিয়া ফ্লেগ আৰু কিবা ফটো চটো উঠাৰ কাৰণে মানে এটা বিশেষ আকৰ্ষণ বনোৱা হয় এইবাৰ বা কি বনাই নাজানো যোৱাবাৰ মানে এটা হেৰি কি বনাইছিল আই লাভ চান্দুবি বনাইছিল নেকি ইয়াতে তো এইবাৰ বা কি বনাই নাজানো তো সেইটো পিছত দেখা যাব বাৰু এতিয়া ফ্লেগো পতা হ'ব চাগে এইফালে মাটি চাটি দি থোৱা হৈছে চাওক এইফালে মাটি চাটি দি থোৱা আছে বাৰু এতিয়া কিন্তু কি হ'ব নাজানো তো 1 তাৰিখে দেখা পাম চব তো আপোনালোকে আহিব তো আপোনালোকে আহিলে দেখা পাব এতিয়া তো যোৱাবাৰতো আই লাভ চান্দুবি আছিল মানে ফটো উঠিবৰ কাৰণে বিশেষ আকৰ্ষণ তো এতিয়া কি বা হয় তো এইবাৰ মানে কি বা হয় মই সেইটো আগতীয়াকৈ ক'ব নোৱাৰিম এতিয়া এইবাৰো চাগে কিবা সেই চিষ্টেমতে হ'ব দিয়ক গাইছ তো মই এতিয়াতো ক'ব নোৱাৰিম বাৰু কি হ'ব তো যিয়ে নহওক পিছত দেখা যাব ইয়াতে হ'ব মানে গাইছ ভেলাঘৰ তো ভেলাঘৰ চাব পাৰে ইয়াত হ'ব ভেলাঘৰ য'ত নেকি মানে লাষ্টৰ দিনাখন 5 তাৰিখে মানে ভেলাঘৰ এটা পুৰা হয় মানে এতিয়া মাঘৰ বিহুত যেনেকুৱা মানে ভেলাঘৰ পুৰা হয় তো সেনেকুৱা চিষ্টেমৰ এতিয়াও মানে এটা খৰিৰ দম মানে জমাই তো এতিয়া মানে পুৰা হ'ব 5 তাৰিখে তো চাওক এতিয়া ধুনীয়াকৈ এতিয়া দিব আৰু বৰ্তমান এতিয়া দিয়া নাই বাৰু পিছলৈকে দেখা যাব এইবিলাক বস্তু এতিয়া যিহেতু 50% মানে কাম হৈছে তো সেইকাৰণে এতিয়া হোৱা নাই লাহে লাহে হৈ আছে তো 1 তাৰিখলৈকে বিন্দাছ হ'ব আপোনালোকে আহিব চবে চান্দুবি ফেষ্টিভেললৈকে ৱেলকাম টু দ্য চান্দুবি ফেষ্টিভেল গাইছ সকলোৱে আহিব দিয়ক তাৰিখে দেখাম বাৰু কেনেকুৱা কি হয় আপোনালোকক লাষ্টৰ দিনাখন তো দেখাবতো লাগিবই যিহেতু দায়িত্ব হয় আৰু নিজৰে যিহেতু গাঁৱৰে বস্তু নেদেখালে কেনেকুৱা কথা হ'ব তো দেখাম বাৰু আপোনালোকৰ পিছত মই 5 তাৰিখে যিটো মানে হ'ব তো এতিয়া তো দেখাম ধুনীয়া কিবা বনাই থকা হৈছে গাইছ ঘৰ চিষ্টেমৰে এইফালে চাব পাৰে আৰু এইটো কি হ'ব নাজানো বাকী বাৰু লোহাৰ বনাই আছে এইটো আৰু এইফালে বাছাবিলাক থৈ দিয়া আছে তো চাওক ৰাতিপুৱাই দিছ ইজ দ্য চান্দুবি ভিউ তো চাব পাৰে এইফালে কুঁৱলী পৰি আছে বৰ্তমান তো চাওক চব ফালে কুঁৱলী পৰি আছে আৰু এইখিনি মানে পিঠখিনি আহিছে দিয়ক এইফালে দেখা নাপাব এতিয়া বৰ্তমান তো এইফালে চাওক মানে কুঁৱলী হৈ আছে গাইছ কুঁৱলী ৱাও নাজানা গাইছ ৱাও জাষ্ট লাইক ৱাও তো কেনেকুৱা হৈছে চাওক না একদম কি ধুনীয়া লগাইছে একদম হাই তাতে আৰু মুকুৱা ফুলবিলাক আছে দিয়ক গাইছে এইবিলাক মুকুৱা ফুল তো এইবিলাক পুদুম ফুল বুলি নাভাবিব আপোনালোকে এইবিলাক মুকুৱা ফুল হৈ গাইছে মুকুৱা ফুল লগা হৈছে নে একদম আপোনালোকে কমেণ্ট কৰি জনাবচোন তো চাওক সেইফালে মুকুৱা ফুল তাতে এনেকুৱা ভিউ তো এইকেইদিন মানে ফুৰিব আহিব বঢ়িয়া হৈছে দেই গাইছ আপোনালোকে চবে আহিব পিকনিকত আৰু ইয়াৰ নেক্সট ভিডিঅ' যোনটো হ'ব তো সেইটোত দেখাম আপোনালোকক মই চান্দুবি পিকনিক স্পট তো ফুল ডিটেইলছ দিম সেইটো ভিডিঅ'ত তো চাব সেই ভিডিঅ'টো চান্দুবিত আহি আপোনালোকে নাওত উঠিব খুজিলে এতিয়া টিকেট কাউণ্টাৰ আছে এতিয়া টিকেটটো কাটিব লাগিব এতিয়া বন্ধ হৈ আছে বাৰু সেইফালে চাব পাৰে টিকেট কাউণ্টাৰ আৰু ইয়াতে চাওক চান্দুবি নৌকা সমিতি স্থাপিত হৈছিল 2016 আখৰ ৰাজাপাৰা তো আপোনালোকে যদি নাওত উঠিব বিচাৰে এতিয়া নাও চাবিলাক আছে তো ধুনীয়াকৈ যদি আপোনালোকে নাওত উঠিব যদি বিচাৰে আপোনালোকে এতিয়া ধুনীয়াকৈ টিকেটটো কাটি লৈ এনজয় কৰিলে হ'ল আৰু ইয়াতে হ'ব মীনা বজাৰখন তো চাব পাৰে পিছফালে এতিয়া এইবিলাক নাৰা চাৰাবিলাক গুচোৱা নাই বাৰু ভিতৰলৈকে নাযাওঁ ইমান তো ইয়াৰ পৰাই দেখাই দিছোঁ তো চাওক ধুনীয়াকৈ ডাঙৰকৈ হ'ব ইয়াৰ পৰা তো
তো চাব পাৰে এইফালে সেই মূৰলৈকে হ'ব তো এতিয়া মানে দোকান পোহাৰবিলাক যিমানখিনি দোকান চোকান আছে তো এইবিলাক মানে ইয়াতে বহিব তো চাব পাৰে পিছফালে তো চাওক এতিয়া আহিব আৰু চাওক প্ৰাইচ আমিও ভাবিছোঁ যে এইবাৰ মানে চানডুবি ফেষ্টিভেলত দোকান দিম তো এইফালে মেইন ৰোডটো দি আহিলে আপোনালোকে এনেকুৱাকৈ এই গছডাল দেখিব পাৰ্কিং কৰি গাড়ী চাড়ী পাৰ্কিং কৰি খোজকাঢ়ি আহিব লাগিব সেই দূৰৰ পৰা পাৰ্কিঙৰ পৰা আহি এনেকুৱাকৈ ৰাস্তাত তো পাই যাব আমাৰ দোকানখন তো এইখিনি জেগাত আমাৰ সৰু এখন দোকান হ'ব তো আহিব সকলোৱে দোকানখনত তো চাব পাৰে এইফালে তো এইখনেই হ'ব দোকান তো ইয়াত মানে নৰ্মেল বস্তু পাই যাব আপোনালোকে পিছত কম বাৰু সেইবিলাক আৰু এইখন ফিল্ডতে হ'ব গাড়ীৰ পাৰ্কিংবিলাক তো চাব পাৰে এতিয়া বৰ্তমান বনোৱা নাই বাৰু পাৰ্কিঙৰ জেগা তো এইবিলাক চাফা কৰা হৈছে তো চাব পাৰে ক্লিন এণ্ড ফ্ৰেছ হৈ গৈছে এতিয়া বৰ্তমান তো ভিডিঅ'টো সেইখিনিতে সামৰোঁ ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব গাইজ কাৰণ চানডুবি ফেষ্টিভেল আহি আছে তো চবেই আহিব আৰু সকলোৱে এনজয় কৰিব আহি তো শ্বেয়াৰ কৰি দিব সকলোৱে বাকী একো কৰিব নালাগে তো দিয়ক থেংক ইউ বাই বাই